নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো 432 গৰাকী ঠিকাভিত্তিক শিক্ষাগুৰু আৰু 88 গৰাকী এমপ্লয়ীলৈ সমগ্ৰ শিক্ষাৰ বিশেষ অনুৰোধ এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা অল ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অফ সমগ্ৰ শিক্ষালৈকে এই চিঠিখন প্ৰেৰণ কৰা হৈছে চিঠিখনৰ বিষয়বস্তু ৰিগাৰ্ডিং আধাৰ সিডিং উইথ আন নাম্বাৰৰ লগত এমপ্লয়ী গৰাকীৰ আধাৰ নম্বৰটো সংযোগ কৰাৰ উদ্দেশ্যে এই চিঠিখন প্ৰেৰণ কৰা হৈছে ঠিকাভিত্তিক এমপ্লয়ী সকলৰ স্যালাৰি এটা অংশ যেটো কাটি আহে সেই অংশটো থাকিবৰ কাৰণে এটা আন নাম্বাৰ থাকে ইউনিভাৰ্সাল একাউন্ট নাম্বাৰ সেই ইউনিভাৰ্সাল একাউন্ট নাম্বাৰটোৰ লগত আধাৰ কাৰ্ডটো সংযোগ কৰাটো বা বাধ্যতামূলক এনে পৰিপ্ৰেক্ষিতত এতিয়াও শিক্ষা বিভাগৰ যিসকল ঠিকাভিত্তিক এমপ্লয়ী আৰু শিক্ষাগুৰু আছে সেই সকলৰ আধাৰ আন নাম্বাৰৰ লগত সংযোগ হোৱা নাই কানেকশন হোৱা নাই এতিয়ালৈকে সেই উদ্দেশ্যে চিঠিখন প্ৰেৰণ কৰা হৈছে আৰু চিঠিখনত 25 আগষ্টৰ ভিতৰত তলত উল্লেখ কৰা সকলো এমপ্লয়ী আধাৰ সিডিং কৰিবৰ কাৰণে চিঠিখনত অনুৰোধ কৰা হৈছে ইয়াতে উল্লেখ কৰা হৈছে ইন কেস এনি মিসম্যাচ ইন দা এমপ্লয়ী নেম ডেট অফ বাৰ্থ এন্ড ফাদার্স নেম the following document must be submitted along with the joint declaration form এমপ্লয়ী গৰাকীৰ যদি এই তথ্যখিনি ভুল হৈ আছে নিজৰ নাম জন্ম তাৰিখ দেউতাকৰ নাম তেতিয়া হলে ডিস্ট্ৰিক্টৰ অফিচৰ পৰা এখন জইন্ট ডিক্লাৰেশন ফৰ্মত তথ্যখিনি ফিল আপ কৰি সহি কৰি তলৰ ডকুমেন্টস গিটাৰ হৈতে পঠিয়াব লাগিব ডকুমেন্টস গিটা আধাৰ কাৰ্ড পান কাৰ্ড এডমিট এছএছএলসি এক্সামিনেশন পাসবুক ভোটাৰ আইডি কাৰ্ড মেৰিজ সাৰ্টিফিকেট যদি আছে যদি বিয়া পাতিছে এই তথ্যখিনি জইন্ট ডিক্লাৰেশন ফৰ্মখনৰ হৈতে সংলগ্ন কৰি ষ্টেটলৈকে পঠিয়াই দিব লাগিব প্ৰথমে ডিস্ট্ৰিক্ট অফিচত জমা দিব লাগিব আৰু ডিস্ট্ৰিক্ট অফিচে সেইখিনি ষ্টেটলৈকে প্ৰেৰণ কৰি দিব আৰু তাৰ পিছত অফিসে সেই গুটে তথ্যখিনি আন নাম্বাৰৰ লগত সংলগ্ন কৰি দিব তাৰ পিছত যিখিনি প্ৰসেস সেইখিনি এমপ্লয়ী গৰাকীয়ে অনলাইন প্ৰক্ৰিয়াৰে সম্পন্ন কৰি লব পাৰিব এতিয়া সমগ্ৰ অসমত 432 গৰাকী শিক্ষাগুৰুৰ ঠিকাভিত্তিক শিক্ষক আৰু ষ্টেটপুল শিক্ষক 432 গৰাকী শিক্ষকৰ এতিয়াও আধাৰ সিডিং কৰিবলৈ বাকি আছে আৰু 88 গৰাকী অসমৰ বিভিন্ন জিলাৰ 88 গৰাকী এমপ্লয়ীৰ আধাৰ সিডিং কৰিবলৈ বাকি আছে টোটাল 520 গৰাকী এখন তালিকা প্ৰকাশ কৰা হৈছে আৰু এই সকলোখিনি তথ্য ডিস্ট্ৰিক্ট অফিচৰ জৰিয়তে ষ্টেটলৈকে প্ৰেৰণ কৰিলে ষ্টেটত এই শিক্ষাগুৰু আৰু এমপ্লয়ী সকলৰ আধাৰ আন নাম্বাৰ লগত সিডিং কৰি দিব আৰু চিঠিখনৰ মূল বিষয়বস্তুটো এইখিনি আশা কৰো আপোনালোকে বুজি পাইছে আৰু এই তথ্যখিনি সংগ্ৰহ কৰি জইন্ট ডিক্লাৰেশন ফৰ্মখন ফিল আপ কৰি তাত ডিএমচিৰ স্বাক্ষৰ লৈ বা ডিএমচিৰ স্বাক্ষৰ জৰিয়তে অফিচলৈকে প্ৰেৰণ কৰিলে আন নাম্বাৰ লগত আধাৰটো সিডিং হৈ যাব এইখিনি আছিল তথ্যটো ভিডিওটো আৰম্ভণি পা শেষলৈকে চোৱাৰ কাৰণে আপোনাক ধন্যবাদ